হেল্ল' টেঙ্গাৰ পৰা পিছৰ ভিডিঅ'খিনি আপোনালোকক দিয়াই নাই নহয়। আপোনালোকে চাগে আগ্ৰহেৰে ৰৈ আছে নহয় জানো। কিয়নো মানে মই গোটেই যাত্ৰাটো আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাই আছোঁ এডোখৰৰ পৰা এডোখৰ ঠাই। বৰ্তমান আমি টেঙ্গা ভেলীৰ পৰা ৰূপা অভিমুখে যাত্ৰা কৰি আছোঁ আৰু বৰষুণ এৰাই নাই। কাষে কাষে এইবিলাক সৰু সৰু দোকান আৰু বস্তিবিলাক আৰম্ভ হৈছে আৰু মানে অৰুণাচলৰ টেঙ্গা নামৰ ভেলীটোৰ এইবিলাক গাঁও, যিবিলাক আমি যে ওপৰৰ পৰা দেখুৱাইছিলোঁ যে আপোনালোকক এই ডোখৰতে যাম বুলি মানে ওপৰৰ পৰা দেখাইছিলোঁ যে সেইবিলাকেই হয়। এইবিলাক গাঁও আছে আৰু এখন সৰু সুৰা টাউন আৰু বেলেগ সেই পাহাৰীয়া টাউনবিলাক আৰু টাউন বুলিনো কি আৰু এনেকুৱাই আৰু সৰু সুৰাকৈ আছে চাংঘৰবিলাক। আৰু বৰষুণ এৰা নাই, আমি গৈ আছোঁ ৰূপা অভিমুখে। ৰূপা এখন ডাঙৰ টাউন অৰুণাচলৰ। আমি টাউনলৈ নোসোমাওঁ, আমি টাউনৰ কাষৰ ৰাস্তাটোৰে যামগৈ বাৰু। আৰু টেঙ্গাৰ পৰা ৰূপালৈকে গোটেই ঠাইডোখৰ কিন্তু আৰ্মিৰ কলনী আৰু তেওঁলোকৰ কেম্পে ভৰি আছে গোটেই ছাইডটো, বাওঁহাতৰ পৰা গোটেই ৰাস্তাটো। আৰু এই ঠাইডোখৰ যে বহুত বেছি ধুনীয়া, মানে একদম কাশ্মীৰ সদৃশ। কাৰণ এই পাহাৰটো গোটেই পাইন গছেৰে মানে ভৰ্তি হৈ আছে। আমাৰ কেমেৰাত বাৰু অহা নাই। আৰু কাষেদি এখন নৈ বৈ গৈছে আৰু পাহাৰটোত পাইন গছ আৰু তেওঁলোকৰ কলনী। ইমান যে ধুনীয়া মানে পৰিৱেশ এটাত তেওঁলোকে যে বাস কৰি আছে নহয়। আৰু তেওঁলোকে ফেমিলিৰ সৈতে ইয়াত আছে, সেইবাবে বহুত বেছি ধুনীয়া। আৰু আমি গৈ আছোঁ আৰু ইয়াত এঠাইত ৰ'লোঁ টেঙ্গাতে। আমি ব্ৰইলাৰ মাংস লওঁ বুলি গাহৰি লৈ আহিছোঁ, লগতে ব্ৰইলাৰো লৈ যাম। আৰু আমাৰ হোমষ্টে পাবলৈ বেছি দূৰ নাই আৰু তাতে আমি ৰান্ধি বাঢ়ি খামগৈ আৰু এয়া ব্ৰইলাৰ লৈ ল'লোঁ। আৰু এইখনে টেঙ্গাৰ সৰুকৈ আৰু টাউনৰ নিচিনাই আৰু ইয়াৰ পৰা ব্ৰইলাৰ লৈ ল'লোঁ দেই। আৰু আকৌ যাত্ৰা আৰম্ভ কৰিম ৰূপাৰ অভিমুখে। আৰু এই ঠাইডোখৰ ইমানেই বেছি ধুনীয়া, মানে ভিডিঅ' ইমানেই কৰিলোঁ বহুত বেছি দীঘল হৈ গ'ল মানে ভিডিঅ'টো, কাটি কুটিও মানে শেষ কৰিব পৰা নাই। আৰু কাষে কাষে এইবিলাক পাৰ্ক আছে, স্কুল আছে, মেডিকেল আছে, মানে চব সুবিধা আৰ্মি কলনীত থাকে আৰু আপোনালোকে জানেই। কেণ্টিনৰ পৰা আদি কৰি সকলোবিলাক আছে। বৰ ধুনীয়া ঠাইত কিন্তু তেওঁলোকে আছে দেই, এয়া কেম্প। আৰু পাহাৰটো যে সম্পূৰ্ণ মানে পাইন গছেৰে, যিটো শ্বিলং পাইনটো যে সৰু সৰুকৈ চুলিৰ নিচিনা পাইনটো যে, সেইটো মানে ওলমি ওলমি আছে। বহুত বেছি ভাল লাগিলে এই ঠাইটুকুৰা, মোৰ আটাইতকৈ বেছি ভাল লাগিলে এইডোখৰ ঠাই। আৰু আমি যে গৈ আছোঁ ৰূপালৈ, ৰূপাটো ক'বই নালাগে আৰু একেবাৰে ভূস্বৰ্গ সেইডোখৰ। একদম ইয়াৰ পৰাই মানে ৰূপালৈকে আপোনালোকে একদম কাশ্মীৰৰ ফিল এটা পাব, একদম কাশ্মীৰে মানে। কাশ্মীৰ বাৰু মই দেখা নাই, ভিডিঅ' ফটো এইবিলাকত দেখিছোঁ, কিন্তু অনুমান কৰিছোঁ আৰু কাশ্মীৰ হয়তো এনেকুৱাই দেখিবলৈ, কাৰণ বহুত বেছিয়ে ধুনীয়া। আৰু তাত 16-17 তেনেকুৱা ইমান ডিগ্ৰী চলি আছে। ঠাণ্ডা, বহুত বেছি ঠাণ্ডা নহয় জানো 16-17 ডিগ্ৰী হ'লে। আৰু আমি গৈ এতিয়া ৰূপা পামগৈ। আৰু ৰূপাত গৈ মোৰ লগত এটা ঘটনাও ঘটিল, সেইটো মই নেক্সট ভিডিঅ'ত জনাম বাৰু। আৰু এই তলত যে দকৈ দেখিছে, এইফালে নৈখনো গৈছে আৰু আৰ্মি কেম্পে দেই। একদম গোটেই পাহাৰটো, মানে কিমানটা পাহাৰ যে আগুৰি আছে ঠিক নাই। ঘটনাটো মানে অকণমান ডাঙৰে হয়, নিজৰ ভুলবশতঃ ঘটনা এটা হ'ল মোৰ লগত। ইমান ফূৰ্তিকৈ গৈ আছিলোঁ, কিন্তু তাতে ঘটনা এটা হ'ল, সেইটো বাৰু আপোনালোকক দেখুৱাম। আৰু আপোনালোকে এনেদৰে উপভোগ কৰি থাককচোন। মই বাৰু বেছি ভালকৈ দেখুৱাব পৰা নাই, কাৰণ কেমেৰা কোৱালিটি ইমান ভাল নহয়। আৰু এইবাৰ এওঁক কৈছোঁ ভাল কেমেৰা এটা ল'বা, নহ'লে আইফোন এটা ল'বা বুলি। এওঁক কৈছে ল'ব লাগিব দেই, ফটো ভিডিঅ'ৰ কাৰণে ল'ব লাগিব আৰু বুলি। আৰু এইয়া কেনেকুৱা লাগিছে বাৰু ভিডিঅ'বিলাক জনাবচোন। এয়া ৰূপা পামগৈ আৰু বেছি নাই, হ'লেও বহুত দূৰ হয় কিন্তু দেই ৰূপা টাউনলৈ। আৰু আপোনালোকে চাৰ্চ কৰি চাবচোন গুগলত বা ইউটিউবত, বহুত বেছি ধুনীয়া হয় ৰূপা। ভিডিঅ'খিনি মানে কাটিলোঁ যদিও মানে শেষ নহ'ল। আৰু
কাটিবলৈ মন নগ'ল নহয় জানো। ইমান সুন্দৰ পৰিৱেশ আৰু পাহাৰবিলাক যে মোৰ বৰ বেছি ভয় লাগিছিলে দেই, একদম গাতে যেন পৰিব তেনেকুৱা লাগিছিলে, কাৰণ বৰষুণ দি আছিলে ন। আৰু ইয়াত বাৰু বৰষুণ কমিলেগৈ আৰু বৰষুণ এৰিলে, আৰু পাহাৰবিলাক অলপ অলপ খহি আছে য'ত ত'ত। আৰু সেইয়া আমি ৰূপা টাউন পাইছোঁহি আৰু দেই। এইফালে নৈখন চাওকচোন, এইখন কি নৈ নাজানো, কামেংখনেই নে অন্য কিবা নৈয়ে নাজানো বাৰু। সেয়া এওঁ দেখুৱাইছে, সেইডোখৰতে আছে ৰূপা। আৰু অৰুণাচলৰ কিন্তু এটা কথা ক'ব লাগিব, ৰাস্তা ক'তোৱে বেয়া নাই দেই, অকণমানো বেয়া নাই, গোটেই ৰাস্তাই ধুনীয়া কিন্তু দেই, বহুত বেছি ধুনীয়া। আৰু আমি এয়া ৰূপা পালোহি, চাওক ৰূপা টাউনখনলৈ নাযাওঁ, যাবলৈ ইচ্ছা এটা থাকিলে বাৰু, কিন্তু হোমষ্টেলৈও মানে দেৰি হৈ যাব যে, প্ৰায় পাছবেলা হ'লেই আৰু আমি ৰূপা পাওঁতেই 3-4 মান বাজিলেই নেকি। আৰু সেই দলংখন যে তাতে ৰমগৈ আৰু ভিডিঅ'টো মই সেই দলংখনতে শেষ কৰিমগৈ, কিন্তু পিছৰ ভিডিঅ'টোত আপোনালোকক জনাম কি হ'ল ইয়াত ৰৈ পিনে, সকলোখিনি জনাম। আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব। আৰু এইবিলাক স্মৃতি আৰু এইয়া চাওক, এই গেটখনে দিয়ে টাউনলৈ সোমাই যায় দেই, এইখন ৰূপা টাউন। আমি নোসোমালোঁ আৰু আমি আগবাঢ়িলোঁ, আৰু আগত গৈ বহুত ধুনীয়া ভিউ এটা পাম, সেইটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইবিলাক আনে চাওক বা নাচাওক, এয়া নিজৰ কাৰণে ৰাখি দিছোঁ, ভৱিষ্যতে নিজেও চাব পাৰিম বা সোণচেং ডাঙৰ হৈও চাব। আৰু ভিউটো ইয়াৰ পৰাই আৰম্ভ হয় আৰু এয়া দলং এখনতে ৰ'লোহি, তাতে অকণমান ভিডিঅ' কৰিছিলোঁ। এই ভিডিঅ'টো কৰাৰ পাছতে আমি মানে কাষৰ ৰাস্তাৰে তললৈ নামি গৈছিলোঁ নৈখনলৈ, আৰু নৈখনলৈ যোৱাৰ পাছতেই ঘটনাটো ঘটিছিল। সেইখিনি দেখাম বাৰু কিনো হৈছিল মোৰ লগত। ইয়াতে আমি ৰ'লোঁ, বহুত মানুহ ৰৈছে ইয়াত, ফটো ভিডিঅ' উঠিছে আৰু এইফালে আমি যাব লাগিব চেৰগাঁও অভিমুখে। আৰু এইফালে দেখাই দিছোঁ অকণমান। ধুনীয়া নহয়নে, বহুত বেছি ধুনীয়া। চাওক, সেই আৰ্মিৰ এৰিয়া হয়, ইয়াত মানে বেলেগ মানুহ সোমোৱাৰ পাৰ্মিশ্যন নাই, কোনো সোমাব নোৱাৰে বাহিৰা মানুহ ইয়াত। যেতিয়া তললৈ নামি যাব তেতিয়া ইয়াৰ প্ৰাকৃতিক দৃশ্য দুগুণে বৃদ্ধি পায়, মানে নৈলৈ যেতিয়া নামি যোৱা হয়। এইটো এটা ৰাস্তা আছে আৰু ইফালেও এটা আছে, দুফালৰ পৰা দুটা ৰাস্তা আছে। এইটো ভিডিঅ' ইমানতে সামৰি দিছোঁ। এইডোখৰে হ'ল ৰূপা হেডকোৱাৰ্টাৰ হয়, আৰু আৰ্মিৰ কলনী আৰু কেম্প হয় ইয়াত। আৰু নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক এই নৈখনত তললৈ যাম মানে, আৰু তাতেই ঘটনাটো ঘটিছিল, সেইটো আপোনালোকক জনাম। তেনেহ'লে ভিডিঅ'বিলাক চাই থাকিব আৰু ধুনীয়া ধুনীয়া কমেণ্ট কৰি যাব, ৰিয়েক্ট কৰি যাব। আৰু যদি কাৰোবাৰ যদি ভাল লাগে মোৰ ভিডিঅ'বিলাক, আৰু যদি পেজটোলৈ নতুনকৈ আহিছে ফ'ল' কৰি দিব, তেনেহ'লে নেক্সট ভিডিঅ'ত লগ পাম এই ধুনীয়া অপূৰ্ব ঠাইডোখৰত। একদম কাশ্মীৰ যেন দেই, মোৰ মতে আৰু ধুনীয়া বহুত বেছি। তেনেহ'লে বাই বাই।